বলাই ওজা দেৱৰ আদ্য শ্ৰাদ্ধ স্থলীত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ অনুষ্ঠান, অসম ঢুলীয়া শিল্পী সন্মিলনৰ তৰফৰ পৰাও তেখেতৰ এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান আমি কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ অসম ঢুলীয়া শিল্পী সন্মিলনৰ সভাপতি ধনেশ্বৰ শইকীয়া ডাঙৰীয়া আছে। বলাই ওজা আজি আমাৰ মাজত নাই। তেখেত এজন সুদক্ষ ওজা আছিল। অসম ঢুলীয়া শিল্পী সন্মিলনৰ তেখেত উপসভাপতি আছিল আৰু বিশ্ব বৰেণ্য ওজা গণশিল্পী মঘাই ওজা তেখেত প্ৰিয় শিষ্য আছিল। গতিকে তেখেত আজি আমাৰ মাজত নাই, সঁচাই বহুত দুখ লাগিছে। কিন্তু তেখেতৰ কৰ্মৰ আজি আমি জীয়াই ৰাখিব লাগিব। অসম ঢুলীয়া শিল্পী সন্মিলনে আজি আমি সংকল্প লৈছোঁ যে তেখেতৰ হৈ ঢোলবাদন চক্ৰ, তেখেতৰ হৈ স্মৃতিচাৰণ সভা আমি এনেকৈ কৰি যাম আৰু বলাই ওজাৰ শিষ্যসকলকো আমি এতিয়া আমাৰ লগত লৈ এই অঞ্চলত যাতে ঢোলৰ যিটো আমাৰ পৰিৱেশ্য কলা, এই পৰিৱেশ্য কলাটো যাতে পাহৰি নাযায়, ইয়াক আমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি অগ্ৰসৰ হ'ম বুলি অসম ঢুলীয়া শিল্পী সন্মিলন আজি সংকল্পবদ্ধ হৈছে। খুব বিহু বুলিলে ঢোল, ঢোল বুলিলে অসমীয়া জাতি। খোলটো আমাৰ 1449 খ্ৰীষ্টাব্দত গুৰুজনাই জন্ম হৈ বিভিন্ন মঠ মন্দিৰ ভ্ৰমণ কৰি তেখেতে এক নতুন সৃষ্টি কৰিলে যে দেৱবাদ্য খোলটো, আৰু খোলৰ যি সত্ৰীয়া নৃত্য আজি ৰাষ্ট্ৰীয় স্বীকৃতি পালে। ধ্ৰুপদী নৃত্য হৈছে। আমাৰ ঢোলটো হ'ল লোকবাদ্য, যদিও দেৱতাই সৃষ্টি কৰিছে, কিন্তু আমাৰ এই ঢোলটো গন্ধৰ্ব বাদ্য হিচাপে আমি অসমীয়া সমাজখনে মানি আহিছোঁ। ঘিনে ব্ৰহ্মা খিতে বিষ্ণু দাৱে মহেশ্বৰ, সৰস্বতী মাতৃ ভৈলা ৰগৰে টোকৰ। গতিকে এই ঘিন শব্দটোৰ পৰাই আমাৰ সেই শব্দ ব্ৰহ্মৰ কথা আছে। ঢোলে কথা কয়, অসমীয়া ওজা ঢোলে কথা কয়। সেইটো আজি শিক্ষা সংসদে বিহু ছাবজেক্টটো, বিষয়টো আমাৰ 11-12ত দিছে আৰু শুনি সন্তুষ্ট হ'ব আপোনালোকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে খোলটো যেনেকৈ পৰিৱেশ্য কলা হিচাপে গ্ৰহণ কৰিছে, এতিয়া নতুনকৈ তেখেতসকলে সিদ্ধান্ত লৈছে বিহুটো আৰু ঢোল বাদ্যটো, আৰু সেইটো লৈ মোক এটা গধুৰ দায়িত্ব দিছিলে, ঢোল বাদ্যৰ ইতিহাস আৰু বিহুৰ চেও, বিহুৰ পৰিৱেশন শৈলী আৰু পৰম্পৰা, চেওৰ বৈচিত্ৰ্য আমি এইখিনি কৰি আছোঁ। মই ভাবোঁ যে অহা বছৰৰ পৰা নিশ্চয় এইটো পাঠ্যক্ৰমত সংলগ্ন হ'ব। সেইটো এটা আমাৰ কাৰণে সুখৰ বিষয়। আমি ভাবোঁ যে তেতিয়া উঠি অহা নৱপ্ৰজন্মই বিহুৰ বিষয়ে, ঢোলৰ বিষয়ে জানিব পাৰিব। গতিকে সেইটো আমাৰ ফালৰ পৰাও আপোনালোকৰ ওচৰতো আমাৰ অনুৰোধ থাকিল যাতে এই কথাটো প্ৰচাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।